বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। لا أقسم بهذا البلد মই শপত কৰিছো এই মক্কা নগৰৰ, وأنت حل بهذا البلد আৰু তুমি এই নগৰৰে অধিবাসী। ووالد وما ولد শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে তাৰো শপত। لقد خلقنا الإنسان في كبد নিঃসন্দেহে আমি মানুহক সৃষ্টি কৰিছো কঠোৰ দুখ কষ্টৰ মাজত। أيحسب أن لن يقدر عليه أحد সি ভাবে নেকি যে কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাবান নহব। يقول أهلكت مالا لبدا সি কয় মই প্ৰচুৰ ধন সম্পদ নাশ কৰিছো। أيحسب أن لم يره أحد সি ভাবে নেকি যে কোনেও তাক দেখা নাই। ألم نجعل له عينين ولسانا وشفتين তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে, এখন জিভা আৰু দুখন ওঁঠ, وهديناه النجدين আৰু আমি তাক দেখুৱাইছো দুটা পথ। فلاقتحم العقبة কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই। وما أدراك ما العقبة আৰু তোমাক কিহে জনাব যে দুৰ্গম গিৰিপথ কি? فك رقبة أو إطعام في يوم ذي مسغبة সেইটো হৈছে ডাক মুক্তি অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা। يتيما ذا مقربة أو مسكينا ذا متربة নিকটাত্মীয় এটিমক অথবা দৰিদ্ৰ নিষ্পেষিত অভাৱগ্ৰস্তক। ثم كان من الذين آمنوا وتواصوا بالصبر وتواصوا بالمرحمة লগতে এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ইমান আনিছে আৰু পৰস্পৰক ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে, লগতে উপদেশ দিয়ে পৰস্পৰক দয়া অনুগ্ৰহ কৰিবলৈ। أولئك أصحاب الميمنة এওঁলোকেই হৈছে সৌভাগ্যশালী। والذين كفروا بآياتنا هم أصحاب المشأمة আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতেই হৈছে দুৰ্ভগীয়া। عليهم نار مؤصدة সিহঁতে অৱৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব। বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। والشمس وضحاها শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ, والقمر إذا تلاها শপত চন্দ্ৰৰ যেতিয়া সূৰ্যৰ পিছত ইয়াৰ আবিৰ্ভাৱ হয়, والنهار إذا جلاها والليل إذا يغشاها আৰু দিনৰ শপত যেতিয়া ই সূৰ্যক প্ৰকাশ কৰে, ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে, والسماء وما بناها শপত আকাশৰ আৰু সেই সত্যাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে, والأرض وما طحاها পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে, ونفس وما سواها فألهمها فجورها وتقواها শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে, তাৰ পিছত ইয়াক তাৰ সৎকৰ্মৰ আৰু অসৎকৰ্মৰ জ্ঞান দান কৰিছে। قد أفلح من زكاها وقد خاب من دساها নিঃসন্দেহে সেই সফল হৈছে যিয়ে নিজকে পবিত্ৰ কৰিছে, আৰু সেই ব্যৰ্থ হৈছে যিয়ে নিজকে কলুষিত কৰিছে। كذبت ثمود بطغواها إذ انبعث أشقاها ছামুদ সম্প্ৰদায়ে অবাধ্যতাবশতঃ সত্যক অস্বীকাৰ কৰিছিল যেতিয়া সিহঁতৰ মাজত দুৰ্ভগীয়া ব্যক্তিজন তৎপৰ হৈ উঠিছিল। فقال لهم رسول الله ناقة الله وسقياها তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক কৈছিল আল্লাহৰ উট আৰু ইয়াৰ পানী খোৱাৰ সম্পৰ্কে সাৱধান হোৱা। فكذبوه فعقروها فدمدم عليهم ربهم بذنبهم فسواها কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল আৰু উটজনীক বধ কৰিছিল, ফলত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ পাপ কৰ্মৰ বাবে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিছিল, ولا يخاف عقباها আৰু তেওঁ ইয়াৰ পৰিণামক কেতিয়াও ভয় নকৰে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছো
পৰম করুণাময় পরম দয়ালু আল্লাহর নাম والليل إذا يغشى والنهار إذا تجلى وما خلق الذكر والأنثى إن سعيكم لشتى শপত ৰাতিৰ যেতিয়া ই আচ্ছন্ন কৰে শপত দিনৰ যেতিয়া ই উজ্জ্বল হয় আৰু শপত সেই সত্যাৰ যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে নিশ্চয় তোমালোকৰ কৰ্ম প্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ فأما من أعطى واتقى وصدق بالحسنى فسنيسره لليسرى এতেকে যিয়ে দান কৰে আৰু তাকো অৱলম্বন কৰে লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম জান্নাতৰ পথ وأما من بخل واستغنى وكذب بالحسنى আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ং সম্পূৰ্ণ বুলি ভাবে লগতে যি উত্তম তাক অস্বীকাৰ কৰে فسنيسره للعسرى وما يغني عنه ماله إذا تردى শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম জাহান্নামৰ কঠিন পৰিণামৰ পথ যেতিয়া সি ধ্বংস হ'ব তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব إن علينا للهدى وإن لنا للآخرة والأولى নিশ্চয় পথ প্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য নিশ্চয় আমি এই পৰকাল আৰু ইহকালৰ মালিক فأنذرتكم نارا تلظى এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছো لا يصلاها إلا الأشقى الذي كذب وتولى তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি যিজন হ'ব চৰম দুৰ্ভোগীয়া যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে وسيجنبها الأتقى الذي يؤتي ماله يتزكى আৰু ইয়াৰ পৰা দূৰত ৰখা হ'ব পৰম মুত্তাকি ব্যক্তিক যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে وما لأحد عنده من نعمة تجزى আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহো নাই যাৰ প্ৰতিদান দিব লাগিব إلا ابتغاء وجه ربه الأعلى ولسوف يرضى কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাখ্যান আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম করুণাময় পৰম দয়ালু আল্লাহৰ নাম والضحى والليل إذا سجى পূৰ্বাহ্নৰ শপত ৰাতিৰ যেতিয়া ই অন্ধকাৰাচ্ছন্ন হয় ما ودعك ربك وما قلى তোমাৰ প্ৰতিপালকে তোমাক পৰিত্যাগ কৰা নাই আৰু অসন্তুষ্ট হোৱা নাই وللآخرة خير لك من الأولى নিশ্চয় তোমাৰ বাবে পূৰ্বৱৰ্তী সময়তকৈ উত্তম ولسوف يعطيك ربك فترضى নিশ্চয় অনতিপলমে তোমাৰ প্ৰতিপালকে তোমাক এনেকুৱা অনুগ্ৰহ প্ৰদান কৰিব যাৰ ফলত তুমি সন্তুষ্ট হবা ألم يجدك يتيما فآوى তেওঁ তোমাক অনাথ অৱস্থাত পোৱা নাছিল নে তাৰ পিছত তেওঁই তোমাক আশ্ৰয় দিছে ووجدك ضالا فهدى আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত তাৰ পিছত তেওঁই তোমাক পথ নিৰ্দেশ দিছে ووجدك عائلا فأغنى আৰু তেওঁ তোমাক পাইছিল সম্পলহীন দৰিদ্ৰ ৰূপে তাৰ পিছত তেওঁই তোমাক অভাৱমুক্ত কৰিছে فأما اليتيم فلا تقهر এতেকে তুমি এতিমৰ প্ৰতি কঠোৰ নহবা وأما السائل فلا تنهر আৰু ভিখাৰীক ধমক নিদিবা وأما بنعمة ربك فحدث আৰু তুমি তোমাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ কথা প্ৰচাৰ কৰা